আমাৰ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন মাত্ৰ এদিন পাৰ হৈছেহি আৰু আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত বিদ্যুতৰ যি অনিয়মীয়া কাৰ্য তাক আমি মুছলিম ছাত্ৰ সন্থাই গৰিহণা দিছোঁ। আজি চাওক নিৰ্বাচন সমাগত দিনৰ পৰাই আজি বিগত কেইদিন ধৰি আজি আমাৰ বিশেষকৈ গাঁও অঞ্চলত বিদ্যুতৰ অনিয়মীয়া কাণ্ডক আমি মুছলিম ছাত্ৰ সন্থাই গৰিহণা দিছোঁ। আজি মৰিগাঁও জিলাৰ মইৰাবাৰীৰ বজাৰত আজি বিদ্যুতৰ অনিয়মীয়াত আমি অতিষ্ঠ হৈছোঁ। আজি আমি দাবী জনাইছোঁ অনতিপলমে বিদ্যুতৰ নিয়মীয়াকৰণ কৰিব লাগে, অন্যথা আমি মুছলিম ছাত্ৰ সন্থাই আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। কাৰণ আজি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ হৈ গৈছে, বিভিন্ন কাম কাজৰ ক্ষেত্ৰত মানুহৰ ক্ষতি হৈ আছে। গতিকে বিদ্যুৎটো নিয়মীয়াকৰণ কৰিব লাগে। আজি যিহেতু বিজেপি নেতৃত্বাধীন চৰকাৰে কৈছিলে যে 24 ঘণ্টাই গাঁও অঞ্চলত বিদ্যুৎ প্ৰদান কৰিব, আজি তাত কিয় 3 ঘণ্টা 4 ঘণ্টা বিদ্যুৎ নাথাকে? গতিকে বিদ্যুৎ বিভাগৰ মন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰাৰ দাবী কৰিছোঁ আমি মুছলিম ছাত্ৰ সন্থাই।